আমাৰ দৰং জিলাৰ কস্তুৰী শিশুগৃহ এটা উল্লেখযোগ্য শিশুগৃহ। ইয়াৰ কাৰ্যপ্ৰণালী মানে গোটেই জিলাতেই নহয়, অসমৰ বহুতে জানে এই কস্তুৰী শিশুগৃহৰ কথা। আৰু ইয়াত যিসকলে পৰিচালনা কৰিছে, বিশেষকৈ ৰশ্মিৰেখা শৰ্মা ডাঙৰীয়ানীয়ে ইয়াৰ গোটেই মূল দায়িত্বটো লৈছে। আৰু দৰঙৰ বিভিন্ন ব্যক্তিসকলে সংগঠনবিলাকে ইয়াত সহায় সহযোগ কৰিছে, যোনে যেনেদৰে পাৰে তেনেদৰে সহায় কৰি আছে। আৰু আমিও আজি চিপাঝাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মুকুল চহৰীয়াৰ স্মৃতিত আমি আজি এই বাঁহ বেতৰ 10 দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰটো আমাৰ সহযোগত, আমাৰ পৰিয়ালৰ সহযোগত আজি ইয়াত শুভাৰম্ভ কৰিছোঁ। আৰু আমি ভাবিছোঁ ইয়াত সমল ব্যক্তি হিচাপে আছে অম্লান দাস আছে, তেওঁ ইয়াত শিশুসকলক, আৱাসীসকলক শিকাব, বাঁহ বেতৰ কাম শিকাব। আৰু ইতিমধ্যে তেওঁলোকে বহুত কথা শিকাইছে আৰু পাৰিছেও বহুত কথা। গতিকে যদি এটা উপযুক্ত প্ৰশিক্ষণ পোৱা যায়, আৱাসীসকলে নিশ্চয় নিজৰ প্ৰতিভা সুন্দৰভাৱে বিকাশ কৰিব পাৰিব। আৰু সেই উদ্দেশ্যেৰে আজিৰ এই প্ৰশিক্ষণ অনুষ্ঠানটি মই মুকলি কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ এই কস্তুৰী শিশুগৃহই ভৱিষ্যতৰ আৱাসীসকলে একোগৰাকী শিল্পী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব।